আজিৰ ভিডিঅ'ত মই ইতিমধ্যে ওদালগুৰি জিলাত অনুষ্ঠিত হৈ যোৱা প্ৰিফাইনেল এক্সামিনেশ্যনৰ ছায়েন্সৰ পেপাৰখনৰ MCQ কুৱেশ্যনখিনি ছল্ভ কৰিবলৈ লৈছোঁ। তোমালোকৰ জিলাতো যদি ইতিমধ্যে প্ৰিফাইনেল এক্সাম অনুষ্ঠিত হৈ গৈছে, তেন্তে তোমালোকৰ পেপাৰখন আমালৈ টেলিগ্ৰাম নাইবা ইনষ্টাগ্ৰাম যোগে চেণ্ড কৰিব পাৰা। সেই পেপাৰখনৰ সলিউশ্যন ভিডিঅ' আমি আমাৰ চেনেলত আগবঢ়াম আৰু আমাৰ টেলিগ্ৰাম আৰু ইনষ্টাগ্ৰামৰ ID তলত ডেছক্ৰিপশ্যনত দিয়া আছে। ফাৰ্ষ্ট কুৱেশ্যন দিছে, এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়াই তলৰ কোনটো সূত্ৰ মানি চলে? ভৰবেগৰ ৰক্ষণশীলতা, ভৰৰ ৰক্ষণশীলতা, শক্তিৰ ৰক্ষণশীলতা, ঘনত্বৰ ৰক্ষণশীলতা। আমি ইয়াৰ উত্তৰ জানো কি হয়, ভৰৰ ৰক্ষণশীলতা। 2 নম্বৰ কুৱেশ্যন দিছে, তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ? আমি ভালকৈ চাব লাগিব যে কি লিখা আছে, কোনকেইটা অশুদ্ধ বুলি কোৱা আছে। ইয়াতে দিয়া আছে 2PbO plus C gives Pb plus CO2. ইয়াত PbOৰ পৰা P লৈ চেঞ্জ হৈছে, গতিকে কি হৈছে, ইয়াত অক্সিজেনটো আঁতৰি গৈছে, সেয়ে PbO অৰ্থাৎ লেড অক্সাইড বিজাৰিত হৈছে। যিহেতু অক্সিজেন আঁতৰি গৈছে, গতিকে ই বিজাৰিত হৈছে আৰু কাৰ্বনৰ লগত অক্সিজেন লগ হৈ কাৰ্বন ডাই অক্সাইডৰ সৃষ্টি হৈছে, গতিকে কাৰ্বন কি হৈছে, জাৰিত হৈছে। এতিয়া ইয়াত কৈছে যে প্ৰথমতে কৈছে লেড বিজাৰিত হৈছে, লেড বিজাৰিত নাই হোৱা, এইটো মই কটা দি থৈ দিয়া আছে। কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে, কাৰ্বন ডাই অক্সাইডো জাৰিত নাই হোৱা, এইটো ভুল। 3 নম্বৰত কৈছে কাৰ্বন জাৰিত হৈছে, কাৰ্বন জাৰিত হৈছে, মই ইতিমধ্যে ক'লোৱেই, লেড অক্সাইড বিজাৰিত হৈছে, এইটো শুদ্ধ। এতিয়া ইয়াতে যিকেইটা ভুল আছিলে, ভুল উক্তি এই দুটা, 1 আৰু 2, সেয়ে অপশ্যন A ইজ কাৰেক্ট আনচাৰ 1 and 2। তলৰ কোনটো pHৰ মানৰ পৰিসৰত আমাৰ দন্তক্ষয়ৰ সূচনা হয়? ইয়াৰ শুদ্ধ উত্তৰ আমি সকলোৱে জানো, 5.5তকৈ কম। ইয়াত কিন্তু দুটা অপশ্যন দিলে, কিবা কাৰণত ভুল হ'ল ইহঁতৰ, গতিকে শুদ্ধ উত্তৰ কি হ'ব, 5.5তকৈ কম। নেক্সট কুৱেশ্যন নম্বৰ 4, তলৰ কোনবিধ ঘ্ৰাণেন্দ্ৰিয় সূচক? ইয়াৰ শুদ্ধ উত্তৰ হ'ব পিঁয়াজ। খনিৰ পৰা আহৰণ কৰা আকৰৰ লগত মিহলি হৈ থকা মাটি, বালি আদি অশুদ্ধি আঁতৰ কৰা প্ৰক্ৰিয়াটো হ'ল শুদ্ধ উত্তৰ শোধন। লঘু এচিডৰ লগত Fe, Al, Zn আৰু Mg অৰ্থাৎ ফেৰাছ মানে আইৰণ, এলুমিনিয়াম, জিংক আৰু মেগনেছিয়ামৰ বিক্ৰিয়া বেগৰ নিম্ন ক্ৰমটো হ'ল, অৰ্থাৎ আমি কি লিখিব লাগিব, নিম্ন ক্ৰম অৰ্থাৎ অধক্ৰমত ডাঙৰ পৰা সৰুলৈ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, মেগনেছিয়াম, এলুমিনিয়াম, জিংক, ফেৰাছ। নেক্সট কুৱেশ্যন নম্বৰ কি হৈছে, এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ গঠন কৰে, যৌগটো পানীত দ্ৰৱণীয়, সম্ভৱপৰ মৌলটো কি? সম্ভৱপৰ মৌলটো হ'ব কেলছিয়াম। কাৰ্বনে আন কাৰ্বন পৰমাণুৰ লগত বান্ধনি সৃষ্টি কৰি দীঘল শৃংখলেৰে বৃহৎ আকাৰৰ অণু গঠন কৰিব পাৰে, এই ধৰ্মটোক কি বোলে? এই ধৰ্মটোক কেটিনেশ্যন বোলে। তলৰ কোনটো যৌগত কাৰ্বন পৰমাণুবোৰৰ মাজত অন্তত এডাল ত্ৰিবান্ধনি আছে? ত্ৰিবান্ধনি হ'ব লাগিব, ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি, C2H2। তাৰ কাৰণে আমি ইয়াত সংকেত গঠনটো ইয়াত মই লিখি দিয়া আছে, কাৰ্বন কাৰ্বনৰ মাজত ত্ৰিবান্ধনি হ'ব আৰু হাইড্ৰজেন আৰু কাৰ্বনৰ মাজত কি হ'ব, এডাল বান্ধনি হ'ব, যাতে কাৰ্বনৰ লগত 4ডাল বান্ধনি হয়। ইয়াত এটা সংকেত দি আছে, এই সংকেতটোৱে সূচোৱা কাৰ্যকৰী মূলকটো কি? ইয়াৰ কাৰ্যকৰী মূলকটো হ'ব কাৰ্বক্সিলিক এচিড। আধুনিক পৰ্যাবৃত্ত তালিকাৰ বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ গ'লে পাৰমাণৱিক আকাৰ ক্ৰমান্বয়ে কি হয়? ক্ৰমান্বয়ে বাঢ়ি যায়। মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত মৌলবোৰক সজোৱা হৈছিল। অপশ্যন দিয়া আছে, মৌলবোৰৰ পাৰমাণৱিক ভৰৰ ভিত্তিত, মৌলবোৰৰ পাৰমাণৱিক সংখ্যাৰ ভিত্তিত, মৌলবোৰৰ ৰাসায়নিক ধৰ্মৰ সাদৃশ্যৰ ভিত্তিত, মৌলবোৰৰ ভৌতিক ধৰ্মৰ সাদৃশ্যৰ ভিত্তিত। ইয়াৰে শুদ্ধ উত্তৰ হ'ব মৌলবোৰৰ পাৰমাণৱিক ভৰৰ ভিত্তিত আৰু মৌলবোৰৰ ৰাসায়নিক ধৰ্মৰ সাদৃশ্যৰ ভিত্তিত। গতিকে অপশ্যন কি হ'ব, বি, 1 and 3। ইয়াতে 2 নম্বৰটো নহয়, কাৰণ 2 নম্বৰটো আছিলে আধুনিক পৰ্যাবৃত্ত তালিকাৰ, সেয়ে এইটো নহয়। নেক্সট, এটা পৰমাণু ইলেক্ট্ৰনিক বিন্যাসল 2,8,7 তলৰ কোনটো মৌলৰ সৈতে ইয়াৰ ৰাসায়নিক ধৰ্মৰ সাদৃশ্য থাকিব? ৰাসায়নিক ধৰ্মৰ সাদৃশ্য থাকিবলৈ হ'লে যিটো যোজক কক্ষৰ ইলেক্ট্ৰন, সেই যোজক কক্ষৰ ইলেক্ট্ৰনৰ সংখ্যা সমান হ'ব লাগে। ইয়াত যদি এই হাতটোত চাওঁ, নাইট্ৰজেনৰ ক্ষেত্ৰত কি হ'ব, 2,5 হ'ব, ইয়াত হ'ব 2,7, ইয়াত হ'ব 2,8,5 আৰু ইয়াত হ'ব
2,8,8 যোজক কক্ষৰ ইলেক্ট্ৰনৰ সংখ্যা ইয়াৰ লগত মিলি আছে, অৰ্থাৎ ফ্ল'ৰিনৰ লগত, গতিকে অপশ্যন হ'ব বি। কুৱেশ্যন নম্বৰ 14, জীৱৰ শৰীৰৰ বাহিৰৰ পৰা অক্সিজেন আহৰণ কৰি তাক কোষীয় প্ৰয়োজনৰ বাবে খাদ্যৰ উৎসৰ বিশ্লেষণত প্ৰক্ৰিয়াত ব্যৱহাৰ হোৱা প্ৰক্ৰিয়াটো কি? এইটো হৈছে শ্বসন। আমাৰ শৰীৰত কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু চৰ্বিৰ সম্পূৰ্ণ পাচনৰ স্থান হ'ল, এইটো হৈছে ক্ষুদ্ৰান্ত। তলৰ কোনটো বিকল্পই কোষলৈ অক্সিজেন পৰিবহণৰ শুদ্ধ ক্ৰম বুজাইছে? ইয়াৰে অপশ্যন এ হ'ব কাৰেক্ট আনচাৰ। হাওঁফাও, পালমনেৰী হীৰা, বাওঁঅলিণ্ড, বাওঁনিলয়, মহাধমনী, তাৰপিছতে দেহকোষ। নেফ্ৰনৰ কাপ আকৃতিৰ মূৰটোক ড্ৰেছ বোলা হয়। কি বোলা হয়? ইয়াক কোৱা হয় ব্ৰমেঞ্চ কেপচুল। আমাৰ হঠাতে হোৱা ক্ৰিয়াসমূহ সম্পাদন কৰাত সহায় কৰা স্নায়ুৰজ্জুত গঠন হোৱা অন্তৰ্বাহী আৰু বহিৰ্বাহী স্নায়ুৰ মাজৰ সংযোগক তলৰ কোনটো নামেৰে জনা যায়? ইয়াক কোৱা হয় প্ৰতিপধনু। ৰছী এডালেৰে খোজ কঢ়া বা চাইকেল চলোৱাৰ দৰে ক্ৰিয়াকলাপৰ সঠিকতা প্ৰদান কৰা মস্তিষ্কৰ অংশটি হ'ল চেৰিবেলাম। নেক্সট, ইয়াত ছবি এটা দি আছে, ছবিতে এই আখৰকেইটাই কি বুজাইছে আমি লিখি দিব লাগে। ইয়াত W মানে হৈছে পৰাগৰেণু, X মানে হৈছে গৰ্ভমুণ্ড, Y মানে হৈছে পৰাগনলী আৰু Z হৈছে গৰ্ভাক্ষয়। কুৱেশ্যন নম্বৰ 21, ব্ৰায়োফাইলাম বা দুপৰ টেঙাত হোৱা প্ৰজনন তলৰ কোনটোৰ উদাহৰণ? ইয়াৰে আংগিক বিস্তাৰণ হ'ব শুদ্ধ উত্তৰ। পিউবাৰ্টিৰ সময়ত ল'ৰাৰ দৈহিক পৰিৱৰ্তনৰ লগত জড়িত হৰম'নবিধ হ'ল টেষ্টষ্টেৰন। তলৰ কোনটো মানুহৰ শৰীৰৰ স্ত্ৰীজনন তন্ত্ৰৰ অংশ নহয়? ইয়াৰে হ'ব শুক্ৰবাহী নলী। ই পুংজনন তন্ত্ৰৰহে অংশ হয়। তলৰ কোনগৰাকী বিজ্ঞানিক বংশগতিবিদ্যাৰ জনক আখ্যা দিয়া হয়? মেণ্ডেলক। এটা যোজন কোষে যদি পিতৃৰ পৰা X ক্ৰম'জম লাভ কৰে তেন্তে সন্তানটো হ'ব মাতৃৰ পৰা সদায় কি পোৱা যায়? Xই পোৱা যায়, আৰু পিতৃৰ পৰা X নাইবা Y পোৱা যায়। যদি X আৰু X হয় তেতিয়াহ'লে হ'ব ছোৱালী, আৰু যদি Y আৰু X হয় তেতিয়াহ'লে কি হ'ব? ল'ৰা হ'ব। গতিকে অপশ্যন বি ইজ কাৰেক্ট আনচাৰ। 26, উৎপত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা একেধৰণৰ কিন্তু কাৰ্যৰ ফালৰ পৰা বেলেগ অংগসমূহ হ'ল সমসংস্থ। এখন গোলাকাৰ দাপোনে আটাইতকৈ সংকুচিত প্ৰতিবিম্ব গঠন কৰিবলৈ লক্ষ্যবস্তু থাকিব লাগিব। অপশ্যন কেইটা দিয়া আছে, তাৰ ভিতৰত হ'ব অসীমত থাকিলে ইয়াৰ প্ৰতিবিম্ব আটাইতকৈ সংকুচিত হ'ব। অৱতল লেন্সত উৎপন্ন প্ৰতিবিম্ব সদায় অসৎ আৰু সংকুচিত। আয়তাকাৰ কাঁচৰ টুকুৰাৰ মাজেৰে হোৱা পোহৰৰ প্ৰতিসৰণৰ ক্ষেত্ৰত কি হ'ব? ইয়াত অপশ্যন কেইবাটাও দিয়া আছে, তাৰ ভিতৰত অপশ্যন 1ত দিয়া আছে নিৰ্গত ৰশ্মি আপতিত ৰশ্মিৰ দিশৰ লগত সমান্তৰাল হয়, এইটো শুদ্ধ। আৰু 2 নম্বৰ দিছে নিৰ্গত কোণ আপতন কোণৰ সমান, এইটো শুদ্ধ। নিৰ্গত ৰশ্মিডাল পাৰ্শ্বীয়ভাৱে স্থানান্তৰিত হয়, এইটো নহয়। আৰু আপতন কোণ নিৰ্গত কোণতকৈ ডাঙৰ, এইটো নহয়। গতিকে অপশ্যন কি হ'ব? এ 1 and 2। তলৰ চকুৰ কোনটো অংশই চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়মীয়া আৰু নিয়ন্ত্ৰণ কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চকুৰ মণি। প্ৰিজমৰ মাজেৰে পাৰ হৈ যাওঁতে সূৰ্যৰ বগা পোহৰত থকা কোনটো ৰঙৰ পোহৰ আপতিত ৰশ্মি সাপেক্ষে আটাইতকৈ কমকৈ বেঁকা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰঙা, আৰু আটাইতকৈ বেছি হ'ব বেঙুনীয়া, অৰ্থাৎ ভায়লেট। মায়'পিয়া বিকাৰত ভোগা ব্যক্তিগৰাকীৰ বাবে দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখাত অসুবিধা হয়, কিন্তু ওচৰৰ বস্তুবোৰ স্পষ্টকৈ দেখে। ইয়ে হৈছে মায়'পিয়া। 1 কুলম আধানত থকা ইলেক্ট্ৰনৰ সংখ্যা আমি কেলকুলেশ্যন কৰিলে পাম 6.25 × 10⁻18। বৰ্তনীটোত থকা কোনটো ৰোধক মানে R1, R2, R3ৰ মাজে সৰ্বোচ্চ প্ৰবাহ চালিত হ'ব? ইয়াত ছবি এটা দি আছে, ছবিটোত R1, R2, R3 মান দিয়া আছে। R1ৰ মান দিছে 5 ওম, R2 3 ওম আৰু R3 দিয়া আছে 6 ওম। যদিহে ৰোধৰ পৰিমাণ কম হয় তেতিয়াহ'লে প্ৰবাহ বেছি হ'ব,
আৰু ৰোধৰ পৰিমাণ বেছি হ'লে প্ৰবাহ কমকৈ চালিত হ'ব। সেয়ে ইয়াতে দেখা গৈছে R2ৰ মান আটাইতকৈ সৰু, সেয়ে শুদ্ধ উত্তৰ কি হ'ব? কেৱল R2। তলৰ কোনটো শক্তিৰ ব্যৱহাৰিক মানে বাণিজ্যিক একক? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কিলোৱাট ঘণ্টা। এটা এচি জেনেৰেটৰত ব্যৱহৃত হয় ড্ৰেছ কি ব্যৱহৃত? ব্যৱহাৰ হয় দুটা স্লিপ ৰিং। এটা বৈদ্যুতিক মটৰৰ কুণ্ডলীত, এইটো ভুল হৈ আছে, মাৰিত লিখা আছে, প্ৰবাহৰ দিশ সলনি হয় আধা পাকৰ মূৰত। তলৰ কোনটো সঁজুলিয়ে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বৈদ্যুতিক মটৰ। আমি ব্যৱহাৰ কৰা বেছিভাগ শক্তিৰ উৎসই সঞ্চিত সৌৰশক্তিক প্ৰতিনিধিত্ব কৰে। তলৰ কোনটো সূৰ্যৰ শক্তিৰ পৰা আহৰণ কৰা নহয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব নিউক্লিয় শক্তি। নদী বান্ধৰ লগত জড়িত সমস্যা এটা হ'ল, ইয়াত অপশ্যন দুটা দিয়া আছে, দুটা নহয় বাকীকেইটা দিয়া আছে। ইয়াত কৈছে বৃহৎ অঞ্চলৰ শস্য পথাৰ হেৰুৱাবলগীয়া হয়, বৃহৎ পৰিস্থিতি তন্ত্ৰ বিনষ্ট হয়। এই দুয়োটা শুদ্ধ, গতিকে অপশ্যন ডি ইজ কাৰেক্ট আনচাৰ। ইয়াৰো দুয়োটাই শুদ্ধ হয়। সেউজগৃহ গেছটো হ'ল, ইয়াতে সেউজগৃহ গেছ বুলি ক'লে ইয়াত কাৰ্বন ডাই অক্সাইড আৰু মিথেন দুয়োটাই হয়। এতিয়া কাৰ্বন ডাই অক্সাইডক অলপ বেছি প্ৰাধান্য দিবলৈ যদি এনেকুৱা ধৰণৰ দুটা অপশ্যন দিয়া থাকে, তেতিয়াহ'লে কাৰ্বন ডাই অক্সাইডক দিম, নহ'লে এনেই মিথেনো হয়। তলৰ কোনটো এডাল খাদ্য শৃংখল গঠন কৰে? ইয়াত খাদ্য শৃংখল গঠন কৰা আমি যদি চাওঁ, ঘাঁহ, ঘেঁহু, আম, এইটো নহয়। ঘাঁহ, ছাগলী আৰু মানুহ, এইটো শুদ্ধ হয়, কাৰণ ছাগলীয়ে ঘাঁহ খায়, মানুহে ছাগলীও খায়, কিন্তু এইকেইটা নহয়। বায়ুমণ্ডলৰ উচ্চ স্তৰত অজনে ড্ৰেছ বাধা দিয়ে। কি বাধা দিয়ে? অতি বেঙুনীয়া ৰশ্মিক অহাত মানে বাধা প্ৰদান কৰে। 3R নীতিটোৰ শুদ্ধ ক্ৰমটো হ'ল, 3R নীতিৰ শুদ্ধ ক্ৰমটো হৈছে এইটো, হ্ৰাসকৰণ, পুনঃচক্ৰীয়কৰণ, পুনঃব্যৱহাৰ। অমৃতা দেৱী বিষ্ণুৱে তলৰ কোনবিধ গছৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব খেজুৰী।